সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগৰাকী কেঁচাই খাটি। আমি কেঁচাই খাটি বুলি কোৱাৰ লগে লগে কি কৰোঁ, চব্জিৰ কথা ভাবোঁ নহয় জানো, যেনে তিয়হ, গাজৰ, বিট, মানে থুলমূল আভাস এটা, কিন্তু চব্জি কেঁচাই খোৱা নহয় দেই। এইগৰাকী কেঁচাই খাটি হ'ল থিয়ৈ মানে কি জিন্দা জিন্দা মানুহ খোৱা, আৰু সেই মানুহ খোৱা কেঁচাই খাটিজনীয়ে হ'ল কোন? অজন্তা নেওগ। আপোনালোকে জানেনে অজন্তা নেওগে স্বাধীনতা দিৱসৰ দিনাখন কি কৰিছিলে আপোনালোকে গম পায়নে? বেছিকৈ কিন্তু নিউজত প্ৰচাৰ হৈ থকা নাই দেই। প্ৰচাৰ হ'বলৈ মানে কি হ'ব, প্ৰচাৰ হ'বলৈ হ'লে তেওঁ মুখাখন খোল খাব, আৰু সেইকাৰণে তেওঁ ইমান প্ৰচাৰ কৰিবলৈ চাগে মিডিয়াসকলক দিয়া নাই, আৰু মিডিয়াসকলটো আপোনালোকে গমেই পায়। গতিকে সেইটো কথা মানে থাপি থুপি থৈ দিবলৈ বিচাৰিছিলে, কিন্তু কিছু লোকৰ ভিডিঅ' মই দেখিছোঁ, আৰু তেওঁ তাত গৈ পেলাই সেইটো ফেক একাউণ্ট এনে কিয়ে নাজানো, আৰু অজন্তা নেওগৰ ওপৰত কেইবাটাও একাউণ্ট আছে, তাতে মই গৈ পালোঁগৈ। হয়তো কোনোবাই টেক চেক কৰিব পাৰে চাগে, তেনেকুৱাকৈ মই এটা নিউজ পালোঁ। আৰু কি নিউজ পালোঁ প্ৰথমতে আপোনালোকে চাওক। সৰু ভিডিঅ' ক্লিপটো আপোনালোকক মই দেখাই ল'লোঁ। এয়া দেখিছেনে, এজনকৈ ঢলি ঢলি পৰিছে আমাৰ কণ কণ শিশুসকল। এতিয়া কওঁ শুনক, ইমান ৰ'দৰ মাজতো তেওঁ যিমান টাইমত মানে সময় বান্ধি দিছিলে সিমান টাইমত গৈ উপস্থিত হোৱা নাই, আৰু যেতিয়া উপস্থিত হৈছিলেগৈ, ল'ৰা ছোৱালীয়েতো গমেই পায় নহয় জানো, তেওঁলোকৰ আজিকালিতো আৰু স্বাধীনতা দিৱস বুলি ক'লে আগৰ স্বাধীনতা দিৱস নহয়, এতিয়া স্বাধীনতা দিৱস একেবাৰে বেলেগ ধৰণৰ। বুঢ়াৰ পৰা থেৰালৈকে এতিয়া ক'বই নোৱাৰা হৈ যায়, গান বাজনাৰ পৰা আদি কৰি কিবা কিবি ঢেৰ অগ্ৰম বগ্ৰম। তাৰপিছতে জোতা মোজা পিন্ধি পেলাই যদি সেই ৰ'দখনত ৰখি থাকি বহুত অশান্তি লগা হৈছে। আৰু তাৰপিছত অজন্তা নেওগ আহি লৈ পেলাই কি কৰিলে জানেনে, ভাষণ দিবলৈ লাগি গ'ল। আৰু ভাষণ কিহৰ ওপৰত দিছে বুলি ভাবিছে বাৰু? অৰুণোদয়ৰ ওপৰত আৰু মুখ্যমন্ত্ৰীৰ কিবা কিবি আঁচনিৰ ওপৰত। আৰু চাওকচোন, স্বাধীনতা দিৱসৰ দিনাখন অৰুণোদয় কথা বাৰু ক'বলৈ যায়নে? আৰু দুঘণ্টাকৈ ধৰি পেলাই সেইগৰাকীয়ে কি কৰিছে, ফটা লেকচাৰ কোবাইছে, আৰু সেই ফটা লেকচাৰ কোবাইয়ে তেওঁ সোঁৱে বাৱে মুঠতে সম্পত্তি গঢ়িছে। পুতেকহঁতৰ নামতো আপোনালোকে জানে, 6 মাইলত হওক বা আমাৰ হেঙেৰাবাৰীত হওক, মোৰ ঘৰৰ ওচৰতো এটা বিবাহ ভৱন বনাই আছে তেওঁ, গম পাইছেনে? গতিকে তেওঁ এই ফটা লেকচাৰবিলাক সেই কণ কণ শিশুসকলে সহিব নোৱাৰে। যাৰ ওচৰত ফটা লেকচাৰ দিলে শোভা পায়, তাৰ ওচৰত ফটা লেকচাৰ দিব পাৰে। আমাৰ কণ কণ উঠি অহা ল'ৰা ছোৱালীখিনিক জীৱন ধ্বংস কৰি পেলাই তেওঁক ফটা লেকচাৰ দিবলৈ দিব নালাগিছিলে, তাৰ অভিভাৱকসকলেও। আৰু সেই অভিভাৱকসকল যোন তাত আছিলে তেওঁলোকেও ক'ব লাগিছিলে যে আমি ৰ'দত ইমান সময় থাকিব নোৱাৰোঁ। আৰু মানুহখিনিও এনেকুৱা কিছুমান মানে গজমূৰ্খ মানুহ থাকে, তেওঁলোকে আশাত বন্দী হৈ পেলাই হয়তো এটা পেকেটৰ আশাত কিবা এটা বিস্কুট এটা দিব, চানা কেইটামান দিব, সেইবিলাকৰ আশাটো সেই ফটা লেকচাৰখিনি দুঘণ্টাকৈ ধৰি শুনি থকাৰ পিছত ইটোৰ পিছত সিটো ল'ৰা ছোৱালী, সিটোৰ পিছত সিটো ল'ৰা ছোৱালী কি হৈছে, ঢলি ঢলি পৰিছে। আৰু আপোনালোকক যে মই দেখাইছোঁ, সেইটো কোনো মোৰ এডিট কৰা ভিডিঅ' নহয়, কোনো হেৰি নহয়, মই নিউজত পাইছোঁ, সেইকাৰণে আপোনালোকক মই দেখাইছোঁ। আপোনালোকে কওকচোন, সেই অজন্তা নেওগ ডাঙৰীয়ানীৰ ল'ৰা ছোৱালী আজিলৈকে তেওঁ মানে তেনেকৈ ৰ'দত ৰাখি পাইছেনে? পাৰিবনে? তেওঁ দিবনে তেনেকৈ 2-3 ঘণ্টা ৰ'দত থাকিবলৈ? তেওঁ কেতিয়াও নিদিয়ে। তেওঁ ল'ৰা ছোৱালী হ'ল সোণৰ লাডু, সোণ হাগিব তেওঁলোকে। আৰু আমাৰ ল'ৰা ছোৱালী হ'ল মানে কি, মানে ওপৰতে পোৱা আমি কষ্ট নকৰাকৈ আমি ল'ৰা ছোৱালী পাইছোঁ। গতিকে এইবিলাক ল'ৰা ছোৱালী ৰ'দত থাকে, কিবাত থাকে, মৰি যায়, আমাৰ তাত কি মতলব? মুঠতে আমাৰ কি হ'ব লাগে, লাভ হ'ব লাগে। আমি ফটা লেকচাৰখিনি দিব লাগে, আৰু সেই অভিভাৱকসকলেও কি কৰিব লাগে, ফটা লেকচাৰখিনি শুনি পেলাই বাহ দিবলৈ গৈ পেলাই কি কৰিছে, তেওঁলোকৰ সন্তানসকলক মৃত্যুৰ মুখলৈ ঠেলি দিছে। এনেকুৱা ধৰণৰ ফটা লেকচাৰ আপোনালোকে শুনে কিয়? এনেকুৱা মানে কি ক'ব, যেতিয়া নেকি সেই ল'ৰা ছোৱালীবিলাক ঢলি ঢলি
পৰিছে সঁচাকৈ বহুত দুখ লাগিছে কি ঠিক তাক বা কি খাবলৈ দিছিলে কিহৰ কাৰণে বা ঢলি ঢলি পৰিলে কিন্তু মই ক'বলৈ গ'লে কি হৈছে জানেনে ৰ'দৰ কাৰণেও চাগে হ'ব পাৰে কাৰণ ইমান ৰ'দত নহয় জানো গৰম মানে জোতা হওক মোজা হওক তেওঁলোকে যেতিয়া দুঘণ্টাকৈ ধৰি সেই ৰ'দখনত থিয় হৈ আছিলে তেওঁলোকে বাৰু মানে গৰমটো সহ্য কৰিব পাৰিবনে কওকচোন সেই তাকে কি কৰিছে এইগৰাকী কেঁচাই খাটি বুলি কৈছোঁ কেঁচাই খাটি ভগৱতী বুলি যে কয় যে এইগৰাকী হ'ল মানুহ জিন্দা কেঁচাই খোৱা আৰু সেইকাৰণে কেঁচাই খাবলৈকে তেওঁ এইটো মানে ব্যৱস্থা কৰিছিলে সেইকাৰণে দুঘণ্টা পলমকৈ আহিছিলে তেওঁ সেই ভাষণ দিবলৈ লেকচাৰ দিবলৈ আহিছে কি অভদ্ৰবিলাকে অৰুণোদয় লেকচাৰ স্বাধীনতা দিৱসৰ দিনাখন তাই অৰুণোদয় লেকচাৰ দিবলৈ আহিছে আৰু আমাৰ কিছুমান বুৰ্বক অভিভাৱকে সেইখিনি মুখ মেলি শুনি আছে তোমালোকৰ ল'ৰা ছোৱালী মৰি যায় কিবা যায় একো নাই নহয় জানো আকৌ হুৱাব সেই তেনেকুৱা ধৰণৰে কথা খুব খঙত কথাখিনি কৈছোঁ আৰু বন্ধু বান্ধৱীসকল চাওকচোন আপোনালোকে দেখিলেনে কেঁচাই খাটি ভগৱতীৰ কাৰণে সন্তানসকলৰ আজি কি অৱস্থা হৈছে আপোনালোকে দেখিলেনে কিন্তু নিউজবিলাক বন্ধ হৈ আছে আৰু মৰিছে নে হাজিছে নে মেডিকেলত গৈ পেলাই কি হৈছে সেইটো কিন্তু গম পোৱা নাই আৰু কোনোবাই যদি গম পায় আপোনালোকে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ পৰা লৈছোঁ বিদায় সজাগ হওক সচেতন হওক নহ'লে বিপদত পৰি মৰিব সন্তান আপোনালোকৰ বুকুৰ পৰা নাইকিয়া হ'ব এইবিলাকৰ কাৰণে বাই বাই